নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ সচলত অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ ভৱনাথক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ কৰিছে অসমীয়া যুৱ মঞ্চই বিহু বিশ্ব ৰেকৰ্ড গঢ়াৰ নামতো ধন আত্মহতৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চৰ নেতৃত্বই চাওক শাসন কৰাৰ চলেৰে শোষণ কৰিছনো কিয়া তহঁতে শোষণ কৰিছনো কিয়া গতিকে শোষণ কৰিবলৈ দিয়া নহ'ব শাসন কৰিছে তালৈকে আমি ৰৈ আছো কিন্তু শোষণ কৰিবলৈ দিয়া নহ'ব কিমান আৰু অসমীয়াৰ স্বাৰ্থত অসমীয়াক লৈ হেতালি খেলি শোষণ কৰিব তোমালোকে কাৰণ আমি চাওক আমি দেখিবলৈ পাইছো যে চিপাঝাৰত দুজন এছিএছ বিষয়াক ধৰিছে মাটিৰ কেলেংকাৰী কিন্তু আজি পৰ্যন্ত ভৱনাথ বোলা এজন দালাল আছে মাটি দালাল প্ৰায় হাজাৰ হাজাৰ বিঘা মাটি তেখেতে অকুপাই কৰি ৰৈছে লগত আছে এমএলএ পৰমানন্দ এই পৰমানন্দ যি পৰমানন্দ কিবা আগত ফুটবলৰ নিচিনাকে চুটে খেদিছিলে আজি বিধায়ক লাজলৈকে বিধায়ক বুলি ক'বলৈ এইজন লগত তেখেতৰ লগত জড়িত আছে আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই বাঘৰ দৰে জঁপিয়াই পৰা মুখ্যমন্ত্ৰীয়ে কি চিঙক গ্ৰেপ্তাৰ কৰিব পাৰে যি আমাৰ অসমীয়া আৱেগ আমাৰ বিহুৰ লগত হেতালি খেলি কোটি কোটি টকা হালত কৰিলে আজিলৈকে এইজন অশোক সিঙৰ যি বহিৰাগত বাহিৰাগত মন্ত্ৰী তেখেতৰ ওপৰত এটা অস্ত্ৰ তদন্ত কৰিব পৰা নাই ছুপাৰ চাহৰ নামত কোটি টকা হালত কৰিলে বাঘৰ দৰে জঁপিয়াব পৰা নাই আজি লাজ লাগে মূল্যবৃদ্ধিৰ ওপৰত সৌদিনা আয়োজন প্ৰশান্ত ফুকন ডাঙৰীয়া যি এমএলএ আছিলে গেছৰ চিলিণ্ডাৰ 10 টকা বাহতে গৰু গাড়ী আন্দোলন কৰিলে কিন্তু আজি 50 টকা একেলগত বহাইলে সেই আন্দোলন ক'ত গ'ল প্ৰশান্ত ফুকন আজি হেৰাই গ'ল ভীম গ'ল গান গাই দেখিলে তেখেতে হৈ যাব গতিকে আমাৰ লাজ লাগিছে গতিকে আমি এটা কথা ক'ব বিচাৰিছো যে আজি আমি 3 ঘণ্টা অৱস্থান সময়ত কাৰ্য চলাইছো কিন্তু অসমৰ জনগণৰ স্বাৰ্থত অসমৰ ৰাজ্যক লৈ কিন্তু একে ভয়াৱহ আন্দোলন কাৰ্য হাতত ল'বলৈ বাধ্য হ'ম অতি শীঘ্ৰে যদি কৃষিক গ্ৰেপ্তাৰ নকৰে অতি শীঘ্ৰে যদি মাটি দালাল ভৱনাথক গ্ৰেপ্তাৰ নকৰে অতি শীঘ্ৰে যদি ছুপাৰ চাহৰ নামত কেলেংকাৰী কৰা যি এইজন অশোক সিঙক বৰ্খাস্ত নকৰে অতি শীঘ্ৰে যদি মূল্যবৃদ্ধি ৰোধ কৰে কিন্তু ইয়াতকে ভয়াৱহ আন্দোলন কাৰ্য আমি হাতত ল'বলৈ বাধ্য হ'ম ইয়াৰ বাবে জগৰীয়াব চৰকাৰ ইয়াৰ বাবে জগৰীয়াব প্ৰশাসন কাৰণ আগন্তুক আমাৰ পঞ্চায়ত ইলেকশ্যন আহি আছে তাতো আমি প্ৰত্যুত্তৰ দিমেই কিন্তু তেখেতে যি ফুটবল খেলি যি মুখ্যমন্ত্ৰী হৈছিলে কিন্তু 2026 ফুটবল নহয় ফুটবল কিন্তু আমি খেলিম অসমত জনগণে কিন্তু ফুটবল খেলিম তেতিয়া কিন্তু তেখেতে প্ৰস্তাৱ গতিকে সময় থাকোঁতে মুখ্যমন্ত্ৰী কৈছো সলনি হওক কিন্তু মুখ্যমন্ত্ৰী হ'লে নহ'লে কিন্তু অসমীয়া জনগণে অসমীয়া জনগণৰ কিন্তু প্ৰত্যুত্তৰ পাবলৈ সাজু হৈ থাকক